কংগ্ৰেছৰ সময়ৰ পৰিৱৰ্তন যাত্ৰাক কেন্দ্ৰ কৰি শোণিতপুৰত পুনৰ সৃষ্টি হ'ল বিজেপি আৰু কংগ্ৰেছৰ মাজত সংঘাত। জিলাখনৰ বৰছলা বিধানসভা সমষ্টিৰ পিছত এইবাৰ বিজেপি বাধাৰ সন্মুখীন হ'ল নদুৱাৰ সমষ্টি। গণতান্ত্ৰিক ব্যৱস্থাত ভৰিৰে মোহাৰি বিজেপিৰ নেতা পালি নেতাৰ গুণ্ডাগিৰি তথা মাৰপিট নদুৱাৰ সমষ্টিৰ কুসুমতলাত। কংগ্ৰেছ কৰ্মীৰ কেইবাখনো বাহন আক্ৰমণ কৰি ক্ষতিগ্ৰস্ত কৰাৰ লগতে কংগ্ৰেছ নেতা-কৰ্মীক মাৰপিট বিজেপি গুণ্ডা বাহিনীৰ। স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ উচতনিত এই দুৰ্কাৰ্য সংঘটিত হোৱাৰ অভিযোগ। এই অভিযোগ তুলি শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মীৰ এজাহাৰ দাখিল চতিয়া আৰক্ষী থানাত। চতিয়া থানাৰ OC তেখেতক আমি ইয়াত মাতিছোঁ। আমাৰ অৱশেষত আমাক ইয়াত পুলিচ প্ৰশাসনে ক'লে যে ইয়ালৈকে আমাৰ ৰকিবুল হুছেইনে কৈছে, পুলিচ ইয়ালৈকে আহিছে, OC ইয়ালৈকে আহিছে। এইটো অসমত নোহোৱা নোখোজা ঘটনা। OC ৰাজপথত আহি FIR লোৱা, এইটো হৈছে অসম পুলিচৰ অৱস্থা। যি নহওক আমি FIR খন লিখিছোঁ খুব লৰালৰিকে। প্ৰাপ্ত বিষয়া চতিয়া থানা বিষয় এজাহাৰ মহোদয়, নিবেদন এই যে আজি 12/2/2024 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যোৱা 4 ফেব্ৰুৱাৰীৰ পৰা চলাই অহা এয়া সময় পৰিৱৰ্তনৰ মাটি বচাও জাতি বচাও কাৰ্যসূচীৰ নেতৃত্ব দি বিশ্বনাথ জিলাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কাৰ্যসূচী সমাপ্ত কৰি নদুৱাৰ সমষ্টিৰ শোণিতপুৰ জিলাৰ কুসুমতলাৰ ওচৰত থকা বাসুদেৱ থানলৈ সেৱা ল'বৰ বাবে আমাৰ সমদল আহে। কিন্তু চতিয়া থানাৰ আৰক্ষীৰ সন্মুখত স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ উচতনিত বিজেপিৰ কিছু সংখ্যক সমৰ্থকে হাতত লাঠি জোং মৰণাস্ত্ৰ লৈ পথ অৱৰোধ কৰি ৰাখে। আমাৰ মহিলা কংগ্ৰেছৰ কৰ্মী শ্ৰীমতী যোগেশ্বৰী দেৱীৰ ঘৰত মাৰপিট কৰে। আমাৰ সমদলত থকা কেইবাখনো গাড়ী ভাঙি চুৰমাৰ কৰে। কেইবাজনো কংগ্ৰেছ কৰ্মীক মাৰধৰ কৰি জখম কৰে। লগতে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু লোকসভাৰ বিৰোধী দলৰ উপদলপতি শ্ৰী গৌৰৱ গগৈৰ নেতৃত্বত অহা সমদলকাৰীক আগবাঢ়ি অহাত বাধা দিবৰ বাবে পথ অৱৰোধ কৰি ৰাখে। ইয়াৰ ফলত আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে, তেওঁলোকে আইন হাতত তুলি লৈছে। দুৰ্বৃত্তসকলৰ ওপৰত ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ আৰু আমাৰ নিৰাপত্তা সুনিশ্চিত কৰি আমাক মন্দিৰলৈ যোৱাৰ ব্যৱস্থা কৰিবৰ বাবে আপোনাক অনুৰোধ জনালো। দুৰ্বৃত্ত কেইজনৰ নাম ছাদউদ্দিন আহমেদ বাকুলা, ইমামুদ্দিন আহমেদ তেজপুৰ, মাধুৰ্য বৰা সৰুভগীয়া, নিতুল বনিয়া সৰুভগীয়া, মেহবুব আলম চকীঘাট, পংকিল কলিতা ডেকা সুন্দৰ, ভাস্কৰ শইকীয়া টুপিয়া, সীমান্ত বৰুৱা ভাইকন কুসুমতলা আৰু অন্যান্য বহুত। আৰু এজাহাৰকাৰী শ্ৰী কাৰ্তিক কুৰ্মী সভাপতি শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি, দাদুল বৰকাকতি প্ৰাক্তন সভাপতি শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি আৰু শ্ৰী পাৰ্থপ্ৰতিম বৰা সম্পাদক অসম প্ৰদেশ কংগ্ৰেছ কমিটি। উল্লেখ্য যে গৌৰৱ গগৈ নেতৃত্বত ওলোৱা পৰিৱৰ্তন যাত্ৰা বিশ্বনাথ চাৰিআলিৰ পৰা আহি নদুৱাৰ বাসুদেৱ থানত সমাপ্ত হোৱাৰ কথা আছিল। যদিও বিজেপি কৰ্মীৰ বাধা তথা মাৰপিট আৰু জিলা প্ৰশাসনৰ বাধাৰ পৰিণতিত বিশ্বনাথতে পৰিৱৰ্তন যাত্ৰা সমাপ্ত কৰিব লগা হয় কংগ্ৰেছে। ইয়াৰ প্ৰতিবাদত বিশ্বনাথৰ ৰাজপথত বহিল গৌৰৱ গগৈ। সাংসদ ৰকিবুল হুছেইনে বৰ্তমান আইন শৃংখলা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী তোলে। দেখিলে যে আজিৰ দিনটোত কেনেদৰে কিছু বিজেপি দলৰ কৰ্মীখিনি শোণিতপুৰ জিলাত বিশেষকৈ নদুৱাৰ সমষ্টিত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে, যাৰ বাবে কংগ্ৰেছ দলৰ আমাৰ এটা থানলৈ, এটা পবিত্ৰ ঠাইলৈ আমি যাবলৈ বিচাৰোঁ, সেই আমি যাব নোৱাৰিলোঁ। আৰু অসম আৰক্ষী, শোণিতপুৰ জিলা আৰক্ষী যিসকলে উৎপাত কৰি আছে, তেওঁলোকক ধৰাতকৈ আমাৰ ওচৰত আহি আমাক বাধা প্ৰদান কৰিছে। মানে আইনৰ ওপৰত বিজেপি দলৰ কৰ্মীখিনি আমি সকলোৱে শিকিছিলোঁ যে আমি সকলোৱে আইনৰ সন্মুখত সমান, আমি সকলোৱে আইনৰ তলত। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত
নিজকে আইনৰ ওপৰত ভাবে যে তেওঁ নিজৰ ইচ্ছামতে আইনটো তেওঁলোকে সলনি কৰিব। কিছুদিন আগতে কোনোবা এটা মানুহজনে ভুৱা FIR দিলে আমাৰ নিৰাপত্তা সম্পৰ্কত, আৰু সেই FIR লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কংগ্ৰেছৰ এড বনোৱা প্লেকাৰ্ড বনোৱা এজন দুজনৰ নাম লৈ আজি আৰক্ষীক নিৰ্দেশ দিছে যে তেওঁলোকক সমন কৰক। কিন্তু আজি যোৱা কিছু দিনৰ পৰা বিশেষকৈ শোণিতপুৰ জিলা আমি FIR দিছো আমাৰ কংগ্ৰেছৰ মহিলা কৰ্মীখিনি যে তেওঁলোকৰ ওপৰত শাৰীৰিক আক্ৰমণ হৈছে, কিন্তু তাৰ ওপৰত কোনো একশ্যন লোৱা নাই। আমি কমপ্লেইন দিছো যে এজন জ্যেষ্ঠ ব্যক্তি অঞ্জন উপাধ্যায় গোৰ্খা সমাজৰ লিডাৰ, তেখেতৰ লগত বিজেপি কৰ্মীখিনি আজি তেখেতৰ লগত অন্যায় অপৰাধ কৰিছে, মাৰপিট কৰিছে, তাৰ ওপৰত কোনো একশ্যন হোৱা নাই। আজিও অসমৰ শোণিতপুৰ জিলা আৰক্ষীবোৰ আজি চিটুৱেশ্যন নিয়ন্ত্ৰণ কৰাতকৈ ক্লিন চিট দি দিছে। তো আমিও মনে মনে থাকিব নোৱাৰো। যিসকলে আজি বিজেপি হৈ কাম কৰে আৰু আইন আমাৰ সকলৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ বাবে সমানভাৱে ব্যৱহাৰ কৰিব নোৱাৰে, তেওঁলোকৰ বিৰুদ্ধে আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক কমপ্লেইন দিম যে যাতে নিৰ্বাচন সময়ত যে তেওঁলোকে থাকিব নোৱাৰে, তেওঁলোকক আমি আঁতৰাব লাগিবই, নহলে নিৰপেক্ষ নিৰ্বাচন হৈ নাথাকে। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁ যে ভয় কৰিছে, আইনে পিছে পিছে লুকাই আছে, আইনক ব্যৱহাৰ কৰি কংগ্ৰেছৰ কৰ্মীক ধৰিছে, আইনক ব্যৱহাৰ কৰি বিজেপি কৰ্মীখিনিক উৎপাত কৰিবলৈ মুকলি এটা গ্ৰীণ চিগনেল দি দিছে। আইনৰ যোগেদি আমাৰ ওপৰত ভুৱা কেছ লগাই আকৌ আইনৰ যোগেদি অসমৰ ৰাইজে যে তেওঁৰ বিৰুদ্ধে গোটেইখিনি কথাবোৰ যে জানে, সেইখিনি কথা বাতিল কৰিবলৈ বিচাৰে, বাধা দিবলৈ বিচাৰে। আজি আইনৰ সম্পৰ্কত এনেকুৱা এটা স্থিতি আমি দেখা পোৱা নাই য'ত অসমৰ মহিলা যদি তেখেতৰ ওপৰত নিৰ্যাতন কৰা যায়, তেওঁ যদি পুলিচ থানাত যায়, পুলিচে তেওঁ FIR পঞ্জীয়ন নকৰে। কিয়? মুখ্যমন্ত্ৰী নিবিচাৰে যে অসমৰ প্ৰতি বছৰ FIR সংখ্যা বৃদ্ধি হওক। তো আজি তাৰিখত এয়া হ'ল আমাৰ পুলিচ থানাৰ আমাৰ বৰ্তমানৰ অৱস্থা, য'ত সাধাৰণ মানুহবোৰ আজি তেওঁলোকৰ FIR পঞ্জীয়ন নহয় আৰু বিজেপি নিজৰ ইচ্ছামতে অপৰাধীসকলক মুকলি পৰিৱেশ সৃষ্টি কৰে, মুকলি তেওঁলোকৰ ফিল্ডটো এৰি দিয়ে আৰু কংগ্ৰেছৰ কৰ্মীখিনিক আমাক মানসিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰে। কিন্তু আমি কংগ্ৰেছ দল, আজি কংগ্ৰেছ দলে এটা গতি লৈছে, এয়া মুখ্যমন্ত্ৰী তেখেতৰ চেহেৰা পৰা চাই আমি গম পাইছো, আমি আগবাঢ়ি যাম, আমাক কোনো বাধা দিব নোৱাৰে।